মই যিমান পাৰোঁ সোনকালেই বনাবলৈ চেষ্টা কৰিছোঁ, নহ'লে আৰু উপায় নাই। ভয় লাগে নহয়, এইবিলাক কিবা ওলাই জংঘলৰ কথা, এই কি কেনেকৈ হয় ধৰিবই নোৱাৰোঁ। চিৰিয়েল চিনেমাবিলাকতো দেখিয়ে থাকোঁ, কি যে হ'ব নহয়। ৰ বেছি দেৰি আৰু নহয়, আৰু চেষ্টা কৰি আছোঁ, আৰু 15 মিনিট দে মোক। দাপাং কাইলো এই সোনকালে কৰিব দেই, বৰ ভয় লাগিছে। ফেডেলা কেনেকৈ এৰি পোৱা নাই নহয়, এই ৰাতি দেৰিলৈকে থাকিলে বৰ ভয় লাগে। কেওদা চিন্তাই নকৰিব, গাড়ীখন চলাইছোঁ নহয়, পামগৈয়ে। ধৈৰ্য ধৰক, অকণমান ধৈৰ্য ধৰক। আপোনাৰ লগতে মোৰো ল'ৰা এতিয়া নাইকিয়া হৈছে, বিচাৰি উলিয়াবই লাগিব। উপায় নাই আৰু, যিমান ৰাতি হ'লেও হ'ব। খেপ, এইবিলাক মই কি মাত শুনিছোঁ? ইয়াত এখন ভেৰিয়া মাত, ভেৰিয়া। কি হ'ব এতিয়া? আমাক খাই পেলাব। আমি কেনেকৈ যাওঁ? মই যে ভাল কৰিবই নোৱাৰিছোঁ, আৰু 10 মিনিটমান লাগিবই। কি কৰোঁ কচোন তহঁতে? এতিয়াতো উপায় নাই, গাড়ীখন ভাল নকৰিলে আমি কেনেকৈ যাম, তয়ে কচোন। সোনকালে ভাল কৰ খেপ, সোনকালে। এতিয়া ৰিয়েক্ট কৰি থকা সময় নহয়, তই যদি ভাল কৰিব পাৰ তেতিয়াহে আমি যাবলৈ পাৰিম। খেপ, তই সোনকালে ভাল কৰ। এবাৰ যদি গাড়ীত উঠি ল'ব পাৰোঁ, যেনে নহ'লে ছেফটি যেন লাগিব। কিন্তু যদি আমি ইয়াত থাকোঁতেই ভেৰিয়াকেইটা আহি যায়, তেনেকৈ হ'লেতো আমাক খাই পেলাব। মোৰ মেগী হ'লেই প্ৰায়, গাড়ীত বহিও খাই যাব পাৰিম। কিন্তু গাড়ীখন ভাল হোৱাটো আটাইতকৈ ডাঙৰ কথা হৈ পৰিছে। কিন্তু মোৰ লগা নাই এয়া যে ভেৰিয়া, মোৰতো ভূত যেনহে লাগিছে। যি কৰ কৰ, সোনকালে কৰ, আমি গাড়ীত উঠিবই লাগিব। মোৰ একদম ভাল লগা নাই। হৈছে ৰ, আৰু 5 মিনিট। ফাইনেলি টাৰডাল লগোৱা হৈ গ'ল। এতিয়া মই ষ্টাৰ্ট দি চাওঁ, যদি ষ্টাৰ্ট হয় তহঁতি সোনকালে উঠি ল'বি কিন্তু। সেয়া দেখোন কিবা এটা আহি থকা যেন লাগিছে। জীৱ জন্তুও নোহোৱা, মানুহো নোহোৱা, ভূতো নোহোৱা। ফেডেলা বল সোনকালে গাড়ীত উঠি ল। এম্পায়াৰ আহিছে। আমি উঠি লওঁ ব'ল। নেকি, নহ'লে আমি মৰিম আজি। পালেহি সোনকালে পলা। খেপতই চলা, আমি এনেকৈ উঠি যাওঁগৈ। ইয়াত দেখোন সঁচাকৈ এম্পায়াৰ আহিছে। খেপতই স্পীড দে কিন্তু। এয়ানো কেনেকুৱা পাখি লগা মানুহ। মই ভেম্পায়াৰ এনেকুৱা থাকে বুলি জনা নাছিলোঁ দেই। বেছি স্পীডো নগৈছে নহয় গাড়ীখন, গম পাইছ নাই? বেটেৰীটো বেয়া হোৱাৰ কাৰণে একেবাৰে ঢিলা হৈ পৰিল গাড়ীখন। এতিয়া বেছি জোৰে নাযায়, কোনোমতেহে গৈ আছে। এই খেপহাত যে নহাই হ'ল, মোৰ কিন্তু বৰ ভয় লাগিছে। দেউতাকহঁতে যদিও বিচাৰি গৈছিল, এতিয়ালৈকে দেখোন ঘূৰিয়ে নাই পোৱাহি। কি হ'ব বাৰু এনেকৈ? বহুত ৰাতি হ'ল, কিন্তু মইতো এনেকৈ শুবও নোৱাৰোঁ। মোৰ বহুত চিন্তা হৈছে। হেল্ল', নিকিৰ মাক নেকি? হয়, মই খেপৰ মাকেই কৈছোঁ। নাই পোৱাহি। তাকেইতো চিন্তা হৈছে, কি যে হ'ল। হয় নেকি? বাকীকেইজন নাই বাৰু, কিবা বোলে কেম্পলৈ গৈছে নেকি, ছামাৰ কেম্প নেকি? তাকে ৰৈ আছোঁ আৰু, উপায় নাই। ধৈৰ্য ধৰক, কিবা এটা যদি কৰিব পাৰে। কেওদাও গৈছে। হয়, ঠিক আছে দিয়ক, উপায় নাই আৰু। নাই, মই ভিতৰত থাকি অলপো শান্তি পোৱা নাই। বাহিৰতে গৈ চাই থাকোঁগৈ, কি জানিবা আহেই। এম্পায়াৰটো নাই অহা নেকি? নাই অহা। বহুত অসুবিধা হৈছিলে দেই, উশাহটোকে ল'বলৈ টান হৈছিলে। ইয়াতে অলপ ৰৈ লওঁ নেকি খেপ, নে গৈ থাকিবি? নাই অহা, গ'ল। আকৌ নাহিলেহে হৈছে, কিন্তু ৰৈ থাকিবলৈও সময় নাই। এতিয়া আমি সোনকালে যাবই লাগিব। খেপতে নৰখাবি, গৈ থাক। কিন্তু মোৰ মেগীখিনি মই যে ইমান ধুনীয়াকৈ বনাইছিলোঁ, এনে কষ্ট কৰিছিলোঁ নেকি? গোটেইকেইটা খাম বুলিহে কৰিছিলোঁ। গোটেই চিলিণ্ডাৰো গ'ল, মেগীও গ'ল, কেৰাহীও গ'ল, হাতাও গ'ল। তহঁতে নিজৰ জীৱনটোৰ কথা চিন্তা কৰ। তেনেকুৱা চিলিণ্ডাৰ 1000টা কিনিব পাৰিবি যদি জীৱনটো বাচি থাকে। কিন্তু ইয়াৰ পৰা পলাই যোৱাটোহে আল্টিমেট কথা। আৰু তহঁতি তাত বাহিৰে ৰখি থাকিবি নে ভিতৰলৈ আহিবি? সোনকালে আহ। গৈছোঁ ৰ। বাহিৰত যে চেফটি পাহৰিয়ে গৈছিলোঁ। অকল পলাবলৈহে চাইছিলোঁ অথনি। এতিয়া গৈ লওঁ ভিতৰলৈ। দেখোন আকৌ আহিছে এম্পায়াৰটো। এইবাৰ দেখোন উৰি আহিছে। কি হ'ব? নিকি, বল সোনকালে উঠি লওঁগৈ। দূৰততো দেখিছোঁ, ওচৰ পোৱাহি আগতে আমি উঠিবই লাগিব, নহ'লে কিন্তু আমাৰ জীৱন শেষ আজিয়ে। আহিছে, পলা, পাইছেহি। বেলেগ ধৰণৰ কিন্তু পাখি লগা, মই দেখিলোঁ। আৰু এতিয়া ৰৈ আছে আমাৰ গাড়ীৰ পাছত। খেপ, সোনকালে বল তই। ফেডেলা, নিকি, মোৰ গাড়ীখনৰ ওপৰতে উঠিল নেকি বাৰু এম্পায়াৰটো? ইমান গধুৰ লাগিছে যে, কি ষ্টাৰ্ট দিলেও নাযায় দেখোন গাড়ীখন। এতিয়া কি হ'ব আমাৰ? আৰে তই চলাবলৈ চেষ্টা কৰ না। মই গম পাইছোঁ ওপৰত আছে, পাখি এখন দেখি পাইছোঁ। মোৰ কিন্তু ভয় লাগিছে। সোনকালে বল, এক্সিলেটৰ দবা তই। মোৰ কিন্তু বহুত কষ্ট হৈছে চলাওঁতে, তহঁতি বুজি পোৱা নাই কথাটো। আজি ঘৰলৈ ঘূৰি যাবলৈ পাম নে নেপাম, মোৰ ডাউট আছে। ভগৱানৰ নাম ল। জয় বজৰংবলী। বহুত দূৰ দেখোন পালোহি। একো সুংসূত্ৰই নোহোৱা হ'ল। আগলৈ গৈ আছোঁ। এয়া কিন্তু শেষৰখন গাঁও হয়। এতিয়া দেখোন জংঘল পামহি আমি। কেনেকৈ যাওঁ বাৰু? গাড়ী যাব জানো আগলৈ? তাকেহে দাবাং কাইদেউ, মই সেয়াই ভাবি আছোঁ। টাউনৰ পৰা আহি গাঁৱটো পালেহিয়ে, আৰু এতিয়া জংঘলখনেই আছে। কিন্তু মনটোৱে যে মনা নাই। মোৰ যে কিমান চিন্তা হৈছে মইহে জানো। অকণমান আগবাঢ়ি চাওঁ নেকি বাৰু? হ'ব তেতিয়াহ'লে, উপায়তো নাই আৰু। এতিয়া যাওঁ তেতিয়াহ'লে। জংঘললৈ সোমাওঁ নে ক'লৈ সোমাওঁ নাজানো আৰু, আগবাঢ়ি থাকোঁ। জেগাটো কিন্তু হণ্টেড যেনে লাগিছে দেই দাবাং কাইদেউ। মোৰ হ'লে ভূতলৈ কিন্তু বৰ ভয় লাগে। বুজিছে দাবাং কাইদেউ, ক'তোৱে দেখোন বিচাৰিয়ে পোৱা নাই। ক'ত যে পালোহি নহয়। আগলৈ এখন নদীহে আছে, ইয়াৰ আগলৈ আৰু গাড়ী নাযাব। আপুনি হয়তো নাজানে চাগে। এতিয়া কিন্তু মোৰ ভয়হে লগা হৈছে। চাওকচোন, ৰাতি 11 বাজিলে। কি কৰোঁ বাৰু? মই কিন্তু একো ৰাস্তা দেখিয়ে পোৱা নাই দেখোন। সেইটোৱেতো কিয়,
এতিয়া কি কৰা যায় গাড়ীখন পাবলৈ নাযায় যেতিয়া আমি খোজেৰে গৈ চাই আহোঁ নে কি কয় আপুনি অঁ তাকেই কৰোঁ নহ'লে মনটোৱে মনা নাই নহয় আজিকালি যিহে বেয়া ঘটনাবিলাক শুনি থাকোঁ এতিয়া আৰু উপায় নাই নদীখনলৈও চাবগৈ লাগিব কিজানিবা কি হ'ল মোৰতো মুখত কথাটো উলিয়াবও ভয় লাগিছে মোৰ যে কিমান ভয় লাগিছে মইহে জানো পাই সেইখন চাওকচোন সেইখন নদীখন দেখিছেনে বহুত দূৰলৈ আছে সেইখন মই দেখি পাইছোঁ কিন্তু সেইখনৰ ওচৰলৈকে গৈ আহোঁ ব'লক নহ'লেতো উপায় নাই আৰু যদি নেপাওঁ তেতিয়াহ'লে আমি ৰাস্তাটো চেঞ্জ কৰি দিম আৰু যদি পাই যাওঁ তাতে সেইটোতো বহুত ভাল কথা কিন্তু ভালকৈ ভালে কুশলে পালে হয় আৰু ল'ৰা ছোৱালীকেইটাক তাকে কামনা কৰিছোঁ ব'লক তেন্তে দেৰি নকৰোঁ আৰু যিমান ৰাতি হ'লেও গৈ আহোঁ ক'ত বিচাৰোঁ বাৰু ক'ত এয়া দেখোন নদীৰ ওচৰতে পালোহি আৰু গাড়ীও নাহে ইয়ালৈ ক'ত যে গ'ল সিহঁত কেনেকৈ কি কৰোঁ বুজিয়ে নাপাওঁ ফোন লগাইছোঁ নহয় ফেটেলাক নট ৰিচেবল দেখাইছে সেইটো এটা প্ৰব্লেম হৈছে কেনেকৈ গম পাম বাৰু মই অকণমান ধৈৰ্য ধৰিব চেষ্টা কৰি আছোঁ অকল আপোনাৰ ল'ৰা নহয় মোৰ ল'ৰাটো গায়ব হৈছে আৰু লগতে গাড়ীখনো ক'ত বা কেনেকৈ আছে মোৰতো ভয় লাগিছে আৰু ব'লক নদীখন পালোহি যেতিয়া আৰু এতিয়া ৰখি থাকি ইয়াত লাভ নাই বেলেগ ফালে আমি গতি কৰিব লাগে নহ'লে সিহঁতক আমি বিচাৰিয়ে নাপাম ৰাম ক'ত যে গ'ল সেই দেৰি ইয়াতো নেপালোঁ দেখোন কি হ'ল বাৰু মোৰ কিন্তু টেনশ্যন বাঢ়িহে গৈছে দেই কিয় উপায়তো নাই ব'লক আমি বেলেগ ৰাস্তা ধৰোঁ যিমান ৰাতি হ'লেও যি হ'লেও যাবই লাগিব ইপিনে তেলো শেষ হওঁ অৱস্থা গাড়ীত কি যে কৰোঁ নহয় ভাবিয়ে পোৱা নাই আহক চিন্তা কৰি থাকিব নালাগে কিবা এটা কৰিব লাগিব আৰু বেক কৰিয়ে লৈ যাওক আৰু আগলৈ ঘূৰাবলৈ নোৱাৰিব নহ'লে বেক কৰি পেলাই ধুনীয়াকৈ আৰু গুচি যোৱাই ভাল ওপৰৰ পৰা বাৰু যেন তেন গ'ল এতিয়া হঠাতে যদি পাছত আহি যায় বা আগত আহি যায় তেতিয়া আমি কি কৰিম কিন্তু আকৌ যদি ওপৰত উঠে তেতিয়া কি কৰিম মই সেইটো বুজি পোৱা নাই এতিয়া কেনেকৈ যাওঁ আগলৈ আগবাঢ়িবও ভয় লাগিছে পিছাবলৈও ভয় লাগিছে মোৰ যে উপায় নাইকিয়া হৈছে দে ফেটেলা কিবা এটা বুদ্ধি দে আৰু তই বুদ্ধি দিয়া নিদিয়া কথা ইয়াত নায়েই আমি কি আকৌ আগত ওলাব বুলি কি ৰৈ থাকিম নেকি ইমান বিপদত সেইফালে চাগে মা দেউতাহঁতৰ চিন্তা কৰি অৱস্থা বেয়া হৈছে ধুলাই যে ঠিকছে পৰিব পিঠিত মোৰ তহঁতৰ পৰে নপৰে নাজানো এটা কাম কৰ যি হ'লে হ'ব দেখা যাব তই আগবাঢ় বাকী ভগৱানৰ ওপৰত এৰি দিছোঁ মোৰ বহুত ভয় লাগিছে ইয়াত ৰৈ থকাটো কমটি ডাঙৰ কথা নেকি চাচোন অঁ খেপ তই চলাই দে যি হয় দেখা যাব মোৰ কিন্তু ইয়াত ৰখি থাকিবলৈ বেছি ভয় লাগিছে ব'লচোন ব'ল আগবাঢ়ো যি হ'লে হ'ব আমি গাড়ীৰ ভিতৰত আছোঁ কাৰণে অকণমান হ'লেও ছেফটিত আছোঁ কিন্তু বাহিৰত গ'লে যে তাতকৈ ডেঞ্জাৰাছ হ'ব সেইকাৰণে তই আগুৱাই থাক ঐ ফেটেলা ঐ খেপ এয়া মই কি দেখিছোঁ পিছফালৰ পৰা আহিছে দেখোন ঐ পাছফালৰ পৰা নহয় আগফালৰ পৰা আহিছে আমাক এতিয়া বেৰি ধৰিছে আমি কি কৰোঁ বাৰু মই কেনেকৈ চলাওঁ মোৰ ভয় লাগিছে সঁচাকৈ কি হ'ব এতিয়া মই ভাবিছিলোঁ অকল এটা এম্পায়াৰ আছে এতিয়া দুইফালৰ পৰা আহিছে মই মৰিলেহে হ'ব এতিয়া কি যে আপদ আৰু দেই গাড়ীখন ইমানেই চলোৱা হ'ল যে এতিয়া একেবাৰে ষ্টাৰ্টে নোলোৱা হৈ গ'ল ইঞ্জিনে গৰম হৈ গ'ল এতিয়া ঠাণ্ডা হ'বলৈ কাৰণে আকৌ ৰ'বলগীয়া হৈছে ফুৰাম কি যে বিপদ সঁচাকৈ দেই ময়ো কথাটো কিন্তু নভবা নহয় বেলেগ ধৰণৰ বিপদ হৈছে আকৌ আৰু জুইকুৰাই যে সাহস গৰম উঠিলে কি হ'ল কিন্তু বেয়া বস্তুবিলাকে সদায় জুই ভয় কৰে সেইকাৰণে মই জুইকুৰা ধৰি থ'লোঁ বুজিছে কিয় বুজিছোঁ নহয় দাবাং কাইদেউ সঁচাকৈ জুই কুৰা সাহস আকৌ এতিয়া বেয়া বস্তু কিবা থাকিলেও পটককৈ আহিবলৈ সাহস নকৰিব সেইকাৰণেহে মই নিশ্চিন্ত মনে বহিবলৈ পাৰিছোঁ অঁ কোৱা নাই ক'ত আৰু একো সুংসূত্ৰই নাই গোটেই বিচাৰি শেষ আমাৰ সেই টাউনৰ ৰাস্তাবোৰ গোটেই বিচাৰিলোৱে আৰু এতিয়া গাঁৱলৈ পালোহি অঁ নিৰ্মল গাঁৱলৈ তাৰপিছতে একেবাৰে নদী কিনাৰ পালোগৈ নাই ক'তো দেখা দেখিয়ে নাই সিহঁতৰ গাড়ীখন মই দেখাই নাই আৰু জংঘল এখন আছে তাত আমি সোমোৱাগৈ নাই আৰু জংঘলৰ ভিতৰতনো গাড়ীখননো কেলৈ যাব বাৰু ৰাম তুমি নেকান্দিবাচোন তোমাৰ যি অৱস্থা আমাৰো সেই একেই অৱস্থা অকণমান ধৈৰ্য ধৰা আমি অকণমান ৰ'বলগীয়া হৈছে কাৰণ আমাৰ গাড়ীখন ইঞ্জিন বেছি গৰম হৈ গ'ল এতিয়া ষ্টাৰ্টে নলৈছে অকণমান ঠাণ্ডা হ'বলৈ ৰৈছোঁ আমি অঁ এই ঠাইডোখৰ বাছি লৈছোঁ তাতে অলপ বহিছোঁ তুমি এতিয়া থোৱা তুমি শুই থাকাচোন নহ'লে স্বাস্থ্য বেয়া হ'ব আমি কৰি আছোঁ নহয় যি কৰিছোঁ হ'ব দিয়া থোৱা গতিকে দেখিলেনে ৰাইজসকল নিকি ফেডেলা খেপহঁতক বিচৰাত আমাৰ কিমান অসুবিধা হৈছে আমাক বিচৰাত আপোনালোকে সহায় কৰক আৰু যদি নেক্সট পাৰ্টটো লাগে তেন্তে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব অঁ সঁচাকৈ আমাক বিচৰাত সহায় কৰক আৰু আমাৰ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছবোৰৰ লগত শ্বেয়াৰ কৰি দিব নেক্সট পাৰ্টত আপোনালোকক সকলোকে লগ পাম বাই 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 বাই